হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? পোনপ্ৰথমে আপোনালোকক মই মোৰ জয়শ্ৰী বৰা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি কিদৰে লালমোহনৰ দৰে পকা মিঠৈ বনাব পাৰিব সহজতে তাৰ বিষয়ে দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব। ব'লক তেন্তে বনাওঁ আহক। ইয়াৰ গুড়খিনি আপোনালোকে যিমানটো জোখত মিঠৈ বনাব বিচাৰে সিমানটো জোখত গুড় ল'ব। গুড়খিনি এনেকৈ পগাই থকা হৈছে, এতিয়া দেখিছেনে? এয়া ধুনীয়াকৈ লৰাই থকা হৈছে গুড়খিনি। এয়া আঠা আঠা হৈ পেলাই কমি কমি গৈছে, দেখিছেনে? তেতিয়া এনেকৈ আঠা আঠা হৈ লিকটীয়া নিচিনা হৈ যাব। তেতিয়া আপোনালোকে অলপ উতলা গৰম পানী দি দিব। মিঠৈটো যাতে খাবলৈ সোৱাদ আৰু টেষ্টি হয় সেইকাৰণে অলপ লং ইলাচি গুড়ি দি দিয়া হৈছে। আপোনালোকে ঘিউ দিব পাৰে, মই ঘিউ দিয়া নাই, লং ইলাচি গুড়িয়ে দিলেই খাই ভাল পাওঁ, সেইকাৰণে লং ইলাচি গুড়িকে দিছোঁ। এয়া পানীখিনি গৰম পানী দি দিয়া পিছত বক বককৈ উতলিছে। এনেকৈ লৰাই থাকিব আপোনালোকে হেতাই। এয়া লৰাই থকা হৈছে। এনেকৈ লৰাই থাকিলে আপোনাৰ পানীখিনি কমি যাব আৰু গুড়টো ৰঙচুৱা হ'ব আঠাৰ দৰে। এয়া লাহে লাহে ৰং উঠিব লৈছে, দেখিছেনে কিমান ধুনীয়া ৰঙা ৰঙ উঠিছে। এনেকৈ আপোনাৰ চাব, যেতিয়া আঠাৰ দৰে হ'ব তেতিয়া আপোনালোকে কেঁচা পিঠাগুড়িখিনি দিব পাৰিব। এয়া দেখিছেনে, হেতাই লওঁতে অলপ জোৰ ধৰিছে। এয়া ধুনীয়াকৈ ৰং উঠিছে। এতিয়া আমি পিঠাগুড়ি দিছোঁ। এয়া এক প্লেট দিছোঁ, আকৌ এক প্লেট দিম। এয়া আমি পিঠাগুড়ি দি দিলোঁ, কেঁচা পিঠাগুড়ি। এতিয়া আমি নমাই ল'ম, যিহেতু মিঠৈ বটিব লাগিব ঠাণ্ডা হ'লে, সেইকাৰণে আমি নমাই ল'ম। এতিয়া মিহলি কৰি দিছোঁ পিঠাগুড়িখিনি ধুনীয়াকৈ। আকৌ অলপ দি দিছোঁ। মিঠৈটো বেছি কোমল হ'লেও ভাল নালাগে, বেছি টান হ'লেও ভাল নালাগে, অলপ জোখত হ'ব লাগে, মধ্যম চাইজত। ইয়াত অলপ ঠাণ্ডা হোৱাৰ পিছত মিঠৈ মঠিবলৈ লৈছোঁ। এয়া ধুনীয়াকৈ মঠি থকা হৈছে। এনেকৈ আপোনালোকে লাহে লাহে মঠি থাকিব। মঠাৰ পিছত এটা ধুনীয়া কালাৰ ওলায়, দেখিছেনে কিমান ধুনীয়া ৰং উঠিছে। মিঠৈটো অলপ ৰঙা ৰঙৰ হ'লে বেছি ভাল লাগে। তেতিয়া লালমোহনৰ দৰে, দেখিছেনে ইমান লালমোহনৰ দৰে লাগিছে। এনেকৈ লাহে লাহে আপোনালোকে নিৰ্দিষ্ট জোখত মঠি থাকিব। এয়া মঠি থকা হৈছে, মঠি প্ৰায় হৈছে। এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ উঠিছে। এয়া মঠি হৈ গ'ল, দেখিছেনে এনেকুৱা লালমোহনৰ দৰে লাগিছে দেখিবলৈ। এনেকৈ আপোনালোকে সহজতে ঘৰতে লালমোহনৰে মিঠৈ বনাব পাৰিব। ধন্যবাদ।